তিনসুকিয়াৰ যোনখন মেডিকেল কলেজ আছে হেয়া চাবলৈ গৈ আছো কেনেকুৱা ফিলিং আহিছে বাৰু হাই হেল্ল' নমস্কাৰ মোৰ মৰমৰ ভিউৱাৰ্ছ সকল আপোনালোকলৈ মই পুনৰ এটা নতুন ভিডিঅ' আপলোড কৰিলোঁ আই হোপ আপোনালোকে ভিডিঅ'টো এনজয় কৰিব আজি গৈ আছোঁ তিনিচুকীয়া মেডিকেল কলেজলৈ ভাবিছোঁ যেহেতু মই গৈ আছোঁ গতিকে আপোনালোককো মোৰ লগত লৈ যোৱাটো মোৰ এতিয়া দায়িত্ব গতিকে ব'লক প্ৰথমতে মেডিকেল কলেজ যাওঁ তাৰ পিছত বাকিখিনি কৈ আছোঁ ओके मेडिकल कॉलेज जाम बारू तार आगते उसरते मोर माहीर घर आसिले माने मोर माए भंटी पातिसिले गतिके याते खुमालो एया होइसे महा भाइटी आरो दादाक लग नापालोए जेहेतु समयबुर इमाने इतिया मूल्यवान হৈ গৈছে যে সকলো ব্যস্তই হৈ থাকে গতিকে তাহাতৰ তাক লগ নাপালো কিন্তু মাহি আৰু মহাক লগ পালো বহু দিনৰ মূৰত ভাল লাগিলে আমাৰ তিনসুকিয়াৰ যোনখন মেডিকেল কলেজ আছে হেয়া চাবলৈ গৈ আছো যেহেতু নতুনকৈ স্টাৰ্ট কৰা হৈছে মেডিকেল কলেজখন আৰু যেতিয়া আমি ৰাস্তাটো সোমাইছো মানে এটা বেলেগ ভাইব দিছে আৰু ৰাস্তাটো আপোনালোকক মই দেখাই আছো কেনেকুৱা ধুনীয়া ৰাস্তা মানে আপোনালোকে আহিব আৰু যদি কাৰোবাৰ চিকিৎসা কৰিব লাগে তিনিচুকীয়াৰ যদি হয় বা ডিব্ৰুগড়ৰ হয় এতিয়া বহুত বেছি সুবিধা হৈছে আপোনালোকৰ কাৰণে বা আমাৰ কাৰণে যেহেতু আমি তিনসুকীয়াৰ হয় যে আমাৰ ইয়াতে এখন মেডিকেল কলেজ এতিয়া হৈ আছে সো আপোনালোকক দেখাই আছো মই প্ৰথমতে তালৈ যোৱাৰ পৰিবেশটো বাকি আমি হুমাই কিনি বাকিখিনি দেখাই আছো ইফালে আমা কেনেকুৱা লাগিছে পৰিবেশটো মজা লাগিছে ইমান ধুনীয়া পৰিবেশ কেতিয়া ভবাই নাছিলো যে আমাৰ তিনসুকীয়াত এনেকুৱা এখন মেডিকেল হৈ আছে ইফালে এয়া ধুনীয়াকে এয়া ভিউটো আপোনালোকক দেখাইছো এয়া চাও কি ধুনীয়া ভিউ হজাই কৈছো বহুত ৰাতি মানে বহুত ধুনীয়া লাগিব মানে লাইট যেতিয়া জ্বলিব এনেও এতিয়াও বহুত ধুনীয়া লাগিছে এফালে আমি অলৰেডি বহুত দূৰ আহিলো তাৰ পিছত মই ভাবিলো যে নাই অলপমান ভিডিঅ' লৈ লওঁ আমি এফালে স্কুটি লৈ আহিছো বাট আমি এতিয়া স্কুটি ৰখাই কিনি ভিডিঅ' কৰিছো জাষ্ট বিকজ ভাবিছো যে আপোনালোকেও চোৱাটো বহুত প্ৰয়োজন আৰু বহুত ধুনীয়া হয় এতিয়া ব'লক কলেজখনৰ ভিতৰত যাওঁ এণ্ড যদি যিমানখিনি পাৰোঁ আপোনালোকক দেখাম আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ৰাইজ ফাইনেলি আহি পাই গ'লো কলেজৰ ভিতৰত সোমাই এনেকুৱা এটা ফিলিং আহিছে ফিলিংটো মায়ে আপোনাক ক'ব কেনেকুৱা ফিলিং আহিছে বাৰু নিজেই যদি পঢ়িব পালোহেঁতেন এনেকুৱা এখন কলেজত এক্সাক্টলি ময়ো এট দ্য ছেইম টাইম ভাবি আছোঁ কাছ আৰু অলপ ভালকৈ এক্সাম দিয়া হয় চাগে ময়ো এখন IITত বা NIT এখনত থাকিলোঁ হয় এনেকুৱাই থাকিল হয় বা যি কি নহওক ভগৱানে যি দিয়ে তাতে সন্তুষ্ট থাকিব লাগে আৰু এতিয়া আপোনালোকৰ কলেজখন মই ভালকৈ দেখাই আছোঁ চাই থাকক আপোনালোকে মেডিকেলখন ইয়াতে চিকিৎসাসমূহ কৰা হয় আৰু সেইফালে মেডিকেলখনৰ ওচৰতে মেডিকেল কলেজখনো থোৱা হৈছে ওচৰলৈ গৈ আপোনালোকক ভালকৈ দেখাই আছো ৰ'ব ইমানে বেছি ডাঙৰ যে আমাৰ একদম খেলিমেলি লাগি গৈছে বৰ্তমান কলেজখনৰ ষ্টুডেণ্টো নাই এফালে কনষ্ট্ৰাকশ্যন চলি আছে চ' সেই কনষ্ট্ৰাকশ্যন হৈছে অলপ চাইড হৈ দিয়া তাৰপিছতে আমি এতিয়া গৈ আছোঁ মেইন যোনখন হস্পিটেল বনাইছে তালৈ তাৰপিছতে আপোনালোকক বাকীবোৰ যি পাৰোঁ দেখাবলৈ ইয়াতো কিবা ইনষ্ট্ৰাকশ্যন আছে ক'ৰবাত যাব নোৱাৰি এতিয়া বৰ্তমান এলাউ কৰা নাই চবতে এইখন হৈ গ'ল কলেজখন সেইফালে আপোনালোকৰ হস্পিটেলখন আছে আৰু ইয়াৰ ওচৰতে কলেজখন আছে আৰু আপোনালোকক যদি হোষ্টেলকেইটা দেখাওঁ বেচিকলি হোষ্টেলকেইটা হয়তো আপোনালোকৰ গাৰ্লছে বহুত ভাল পাব সেইকেইটা দেখিছেনে ইয়াৰ পৰা ভালকৈ দেখা পোৱা যোৱা নাই মই ওচৰত গৈ কিনে দেখাই আছোঁ পিংক কালাৰ ডিজাইন দিছে অ' মাই গড মোক মন গৈছে প্লিজ এদিনৰ কাৰণে মোক ইয়াত থাকিব দিয়ক ক'বলৈ আৰু বহুত ভাল লাগিছে ভাগৰিও গৈছোঁ ইমান ডাঙৰ কলেজ সেইখন গেট ক'ৰবাত আছে কিবাকৈ আহি পালোঁ এইডোখৰ কেনেকুৱা ফিলিং একদম মজা কাছ মই ইয়াত পঢ়া হ'লে দুখ কৰিছা নেকি আকৌ নাই কৰা ভগৱন্তৰ যি দিছে সেইটো সুখী আছোঁ এক্সেক্টলি
আমি তাতে হ্যাপি থাকিব লাগে যোনটো আমাক গডে দিয়ে আই এম ভেৰি হেপি হেয়া মায়ে বেয়া ফটো মাৰত লাগিছে ৰাইজ মাৰ বেলেগ ভাল লাগিছে বোলে ইয়াত আহি মাৰো এতিয়া নীট এক্সাম দিব মন গৈছে মোক কৈছে কি পঢ়া ষ্টাৰ্ট কৰি দিওঁ নেকি সেয়াই আৰু মানে মটিভেশ্যনৰ কাৰণে যদি কাৰোবাক দৰকাৰ হয় এবাৰ কলেজখন ভিজিট কৰিলে হ'ল চ' আমি এতিয়া গৈছোঁ হোষ্টেল চাইডে সেইকেইটা দেখিছেনে পিংক পিংক কালাৰ অ' মাই গড ছাচ এ বিউটিফুল হোষ্টেল বস্তুটো ভালকে বুজিব পৰা নাই যে এই পিংক কালাৰটো যোনটো কৈছিলোঁ দূৰৰ পৰাটো হোষ্টেলে ফিল আহি আছিলে বাট ওচৰত আহি একো চাইনবোৰ্ড নাছিলে যেনেকৈ আপোনালোকক মই দেখাইছোঁ যে যোনখন কলেজ হয় মেডিকেল কলেজ তাৰ চাইনবোৰ্ড আছিলে গতিকে গম পোৱা যায় যে এখন কলেজ হয় আৰু যোনখন হস্পিটেল হয় তাৰো চাইনবোৰ্ড দিয়া আছে গতিকে তেতিয়াও গম পাইছোঁ যে এখন হস্পিটেল হয় বাট এইটো যোনটো পিংক কালাৰ বনাই থৈছে আৰু ইয়াৰ পৰা নি কিনে আপোনালোকক মই এনভাইৰনমেণ্টটো দেখাই আছোঁ আই থিংক এইটো হোষ্টেলে হ'ব কাৰণ হোষ্টেলটোতো অলপ ডাঙৰকৈ বনাব লাগিব সেই বহুত দূৰলৈকে আছে লগতে এইটো চাইডেও বহুত বিল্ডিংছ আছে আপোনালোকে ধৰিব পাৰিছে অলপমান যিহেতু আন্ধাৰ হৈ গৈছে গতিকে আপোনালোকে গম নাপাব পাৰে কিন্তু গোটেই মানে এনেকৈ কৰি ৰাউণ্ডকৈ বিল্ডিং আছে চ' এইখিনি হোষ্টেলে হ'ব লাগে যিহেতু ইয়াতে ষ্টুডেণ্ট ষ্টাৰ্ট হ'ল নে নাই সময় সেয়াও ধৰিব পৰা নাই যিহেতু ষ্টুডেণ্টো লগ পোৱা নাই পেচেণ্টো নাই একদম নিউ হৈ আছে চ' কলেজখন নিউতে ভিজিট কৰি লওক আৰু আমাৰ মানুহখিনিৰ বাবে এটাই অনুৰোধ প্লিজ কলেজখনক ধুনীয়াকৈ ৰাখিব আপোনালোকে ইয়াত চিকিৎসা কৰিব আহে কৰক কিন্তু নিজৰে ঠাই গতিকে ভালকৈ থ'ব লাগে বস্তুবোৰ পাৰিলে লেতেৰা নকৰিব আৰু যিমান এডুকেশ্যন ছিষ্টেমটো ওপৰত গৈ আছে সিমানে আমি মানুহখিনিও ভাল থিংকিং আহিব লাগিব ভাল কাম কৰিব লাগিব চ' সেইকাৰণে প্লিজ এটাই ৰিকুৱেষ্ট যিও আহে আপোনালোকে লেতেৰা নকৰিব পেকেট চেকেট পেলাবলৈ ধুনীয়াকৈ ডাষ্টবিন দিয়া আছে তাত পেলাব আৰু আপোনালোকে থু খেকা পেলাওঁতে অলপ চাই চিতি পেলাব আৰু যিহেতু ৰাস্তাবোৰো খুব ধুনীয়া হৈ আছে আপোনালোকক যে কৈছিলোঁ সেই তাৰ পিংক কালাৰ বিল্ডিংটোৰ পৰা ইয়ালৈকে আছে মই সেই এক ৰাউণ্ড মাৰিলোঁ এতিয়া সেইডোখৰৰ পৰা ইয়ালৈকে চ' আই গেছ এইখিনি চাগে হোষ্টেলে হয় ভিডিঅ'টো যিহেতু শেষৰ অৱস্থালৈ আহি পাইছোঁৱে গতিকে মই ভাবিছোঁ যে আপোনালোকৰ কনফিউজনবোৰ দূৰ কৰোঁ লগতে মোৰো কনফিউজন মই যে কৈ আছোঁ এইকেইটা হোষ্টেল হয়নে নহয় চাইনবোৰ্ড নাই সেইকেইটা একচুৱেলি হোষ্টেলে হয় পিছত কনফাৰ্ম কৰা হ'ল তাতে থকা গাৰ্ড কেইজনৰ লগত কথা পাতি তাতে বয়জ এণ্ড গাৰ্লছ গোটেইকেইটা হোষ্টেল দিয়া আছে তাৰপিছতে ছেকেণ্ড কনফিউজন হ'ল ইয়াতে এতিয়া ক্লাছ ষ্টাৰ্ট হোৱা নাই কোনো ষ্টুডেণ্ট নাই জাষ্ট ইয়াত এতিয়া আপোনাৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট হৈ গৈছে এতিয়া বৰ্তমান হস্পিটেলখন খোলা আছে বাকী কলেজখন আৰু হোষ্টেলবোৰ বন্ধ আছে যিহেতু এতিয়ালৈকে ষ্টুডেণ্ট অহা নাই শেষত ইমানেই ক'ব বিচাৰোঁ বাহিৰৰ পৰা দেখিবলৈ যিমান ধুনীয়া হৈছে তেনেকৈ যাতে ট্ৰিটমেণ্টবোৰো হওক ইয়ালৈ অহাৰ পিছত যাতে বাহিৰলৈ ৰেফাৰ কৰি নিদি ইয়াতে ভাল কৰিবলৈ যাতে চেষ্টা কৰে ইমানখিনি ৰিকুৱেষ্ট আছে আমাৰ তিনিচুকীয়া মেডিকেল কলেজখনলৈ বাকী আপোনালোকক কেনেকুৱা লাগিল কমেণ্টত জনাব কেনেকুৱা লাগিলে একদম চ' বিউটিফুল ভালকৈ কোৱা একদম চ' বিউটিফুল একদম চ' বিউটিফুল এতিয়া গৈ আছোঁ চ' বিউটিফুল কৈ কিনি এতিয়া বহুত দূৰ যাব আছে এতিয়া কিন্তু ভাগৰ লাগিছে যিহেতু এতিয়া কলেজখন চাই হৈ গ'ল যে প্ৰথম সোমাওঁতে একদম এক্সাইটমেণ্ট আছিলে এণ্ড নাও হাম থক গয়া ৰে ভাই থক গয়া কেনেকুৱা লাগিলে তিনিচুকীয়া মেডিকেল কলেজৰ ট'ৰটো চাই আই হোপ আপোনালোকে ভাল পাইছে আজিলৈ ইমানে লগ পাম নতুন ভিডিঅ'ত